মই ভাবোঁ যে সেইসকল মানুহে অকল যে আমাক বেয়া পায় এনেকুৱা নহয়, তেওঁলোকে অসমীয়া জাতিটোকো বেয়া পায়। এইবিলাক কথা আমি সদায় কৈ আছোঁ আৰু সদায় কৈ থাকিম, কিন্তু কথা হ'ল যেতিয়া আমি শাসনত থাকোঁ, যেতিয়া আমাৰ লগত পাৱাৰ থাকে, তেতিয়া কিন্তু আমি এইবিলাক কথা নকওঁ, আৰু এইটোৱে আমাৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যৰ কথা। মই ভাবোঁ যেতিয়া আমি শাসনত থাকিম, যেতিয়া আমি পাৱাৰত থাকিম, তেতিয়া আমাৰ মানুহবিলাকৰ দুখৰ কথা আমি ক'ব পাৰিব লাগিব, যিটো আজি বড়োৱে কয়। বড়োৰ লগত যদি আজি শাসনত থাকিলেও বড়ো নেতাই বড়ো জাতিৰ কথা কয়, আজি বড়োৰ নেতা বিৰোধীত থাকিলেও বড়ো জাতিৰ কথা কয়, আৰু যিটো ক'ৰবাত হয়তো আমাৰ ক্ষেত্ৰত নহ'ল, আৰু যাৰ কাৰণে আমি আজিও সঁচা অৰ্থত ক'বলৈ গ'লে মুণ্ডাসকলৰ দৰে এটা পৰাক্ৰমী জাতি, মই কৈছোঁ বিশ্বৰ ইতিহাসত যিসমূহ জাতি আটাইতকৈ শক্তিশালী, আটাইতকৈ যুঁজাৰু, আৰু আটাইতকৈ যাৰ গাত যিকোনো শত্ৰুক শেষ কৰি দিব পৰা ক্ষমতা আছে, সেই জাতিটোৰ ভিতৰত এটা জাতি হৈছে মুণ্ডা জাতি। মই কৈছোঁ মুণ্ডা জাতিৰ সমান পৰাক্ৰমী জাতি অসম নহয়, ভাৰত নহয়, বিশ্বত বিৰল। মই ক'লোঁ এনেকুৱা এটা জাতি যিটো জাতিয়ে ব্ৰিটিছ শাসন উফৰাই দিয়াৰ শক্তি ৰাখিছিলে, যিটো জাতিক দমন কৰিব নোৱাৰি, যিটো জাতিক ব্ৰিটিছে ভাৰতৰ বিভিন্ন ৰাজ্যত লৈ গ'ল বিভাজন কৰি। আজি এই জাতিৰ মানুহ গৈ ক'ৰবাত বিশ্বাস কৰিব, কোনোবা ৰাজ্যত গৈ, কোনোবা ৰাষ্ট্ৰত গৈ এই জাতিৰ মানুহ হয়তো সেইটো ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী হৈছে। আজি ফিজিত আছে মুণ্ডা মানুহ। আজি ভাৰতবৰ্ষৰ বিভিন্ন ৰাষ্ট্ৰত, ভাৰতবৰ্ষৰ বাহিৰৰ ৰাষ্ট্ৰতো এই মুণ্ডাসকল য'ত আছে, তাত কিন্তু তেওঁলোকে সম্পূৰ্ণ শক্তিশালী জাতি হিচাপে তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰি আছে। কিন্তু এইটো দুখৰ কথা যে এইটো অসমত থাকি আজি কিন্তু এই মুণ্ডা জাতিৰ যিটো শক্তি, মুণ্ডা জাতিৰ যিটো ক্ষমতা, মুণ্ডা জাতিৰ যিটো বীৰত্ব, ক'ৰবাত নহয় ক'ৰবাত হয়তো আমি এইটো অসমত থাকি সেই বীৰত্ব আমি দেখুওৱা নাই, নাইবা এই বীৰত্ব নেদেখাৰ কাৰণে হয়তো আমাক আজিও শোষণ কৰিবলৈ, নাইবা আজিও আমাক দমন কৰিবলৈ, নাইবা আজিও আমাক প্ৰলোভিত কৰিবলৈ হয়তো শাসকীয় শ্ৰেণীয়ে হওক নাইবা যিকোনো হওক আমাক চেষ্টা কৰিব পাৰে, নাইবা সাহস কৰিব পাৰে। মই আজি মুণ্ডা মহাসভাৰ যি 149 সংখ্যক বিৰছা মুণ্ডাৰ যি জন্ম জয়ন্তী, মই ইয়াতে আহ্বান কৰিম যে মুণ্ডাসকল ভাৰতবৰ্ষৰ আটাইতকৈ প্ৰাচীন জাতি, যি জাতিৰ ইতিহাস মহেঞ্জোদাৰো সভ্যতাৰ লগত যাৰ ইতিহাস জড়িত হৈ আছে, সেই জাতি কেতিয়াও ভূমিহীন হ'ব নোৱাৰে। সেই জাতিয়ে নিজৰ ভূমিৰ অধিকাৰ কাৰণে কিন্তু মাত মাতিব লাগিব। সেই জাতিৰ ভূমি লুটাই গ'লে নহ'ব, সেই জাতিৰ ভূমি ৰাখিব লাগিব। আৰু মুণ্ডা মহাসভাই মই কৈছোঁ এই ধৰণৰ কামতো আগভাগ ল'ব লাগিব। নিজৰ মাটি ভেটি ৰাখিবৰ কাৰণেও মুণ্ডা মহাসভাই চেষ্টা কৰিব লাগিব, জাগৰণ কৰিব লাগিব। 4 লাইনৰ কাষত থকা মানুহৰ মাটি কোনোবা দালালে ইচ্ছা কৰিলে যাতে কাঢ়ি লৈ যাব নোৱাৰে, কোনো মুণ্ডা মানুহক যাতে কোনো মাটিৰ দালালে ঠগি পেলানি নিজৰ ঘৰ ভেটিৰ পৰা উঠাই পঠাই দিব নোৱাৰে, তাৰ সজাগতাও কিন্তু মুণ্ডা মহাসভাই কৰাৰ দৰকাৰ আছে। এই শক্তি নিজৰ জাতিক আগবঢ়াবৰ কাৰণে, নিজৰ জাতিক আগবঢ়াই লৈ যাবৰ কাৰণে শক্তি ব্যৱহাৰ হ'ব লাগিব। এই যিটো বিশাল ৰাইজ আজি এইখন পথাৰত আছে, এই ৰাইজৰ শক্তি আছে। এই ৰাইজে ইচ্ছা কৰিলে ৰাজনীতিৰ গতি পলটাই দিব পাৰে, এই ৰাইজে চৰকাৰ হিলাই দিব পাৰে, এই ৰাইজে এইটো সমষ্টিত থকা বিধায়কটোক হৰাই দিব পাৰে। কেপাচিটি আছে এইটো ৰাইজৰ, এইটো ৰাইজৰ ক্ষমতা আছে। আৰু এই ক্ষমতা মই কৈছোঁ, সেই ক্ষমতা এই ৰাইজে নিজৰ শক্তিক ৰাইজে ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব। আমি বহুত সময়ত মই এটা কথা খুব মুকলিভাৱে ক'ম যে এটা জাতিক বাহিৰা জাতিয়ে সিমান ক্ষতি কৰিব নোৱাৰে, যিমান জাতিৰ ভিতৰত থকা মানুহে জাতিটোক ক্ষতি কৰিব পাৰে। আৰু ক'ৰবাত নহয় ক'ৰবাত হয়তো আমাৰ ক্ষতি বাহিৰৰ শত্ৰুতকৈ ভিতৰৰ শত্ৰুৱে বেছি কৰিছে। আৰু সেইকাৰণে আমি নিজক নিজে চিনি পাব দৰকাৰ আছে, আমি নিজৰ শক্তিটো জনা দৰকাৰ আছে, ৰাইজৰ শক্তি জনা দৰকাৰ আছে। আৰু লগে লগে এইটো অসমত মই ক'ম যে অসমত থকা মুণ্ডা, অসমত থকা ওৰাং, অসমত থকা খাৰিয়া,
অসমত থকা ভূমিজ, অসমত থকা তাঁতী, অসমত থকা চাওৰা, এইসকল মানুহ আজিৰ তাৰিখত অসমত থকা যিকোনো খিলঞ্জীয়া মানুহতকৈ কম খিলঞ্জীয়া নহয়। তেওঁলোক সমান অসমীয়া আৰু তেওঁলোকে এইখন অসমত অসমীয়া ভাষাটো জীয়াই ৰাখিছে। আজি এইসকল মানুহে যদি অসমীয়া ভাষা নকয়, অসমত অসমীয়া ভাষা ৰাজ্য ভাষা হৈ থাকিবলৈ যিটো পাৰ্চেণ্টেজ লাগে সেইটো পাৰ্চেণ্টেজো নাথাকিব। আৰু যাৰ কাৰণে আজি যদি কোনোবাই কয় যে অসমত থকা এইখিনি মানুহ অসমীয়া নহয়, এইখিনি মানুহ খিলঞ্জীয়া নহয়, মই ভাবোঁ যে সেইসকল মানুহে অকল যে আমাক বেয়া পায় এনেকুৱা নহয়, তেওঁলোকে অসমীয়া জাতিটোকো বেয়া পায়, অসমীয়া ভাষাটোকো তেওঁলোকে নাইকিয়া কৰিব বিচাৰে। ক'ৰবাত নহয় ক'ৰবাত হয়তো তেওঁলোকে ভাবে যে সেই তাহানি যেতিয়া অসমত বেংগলী ভাষা জাপি দিয়া হৈছিলে, ভাষা আন্দোলন হৈছিলে, মাধ্যম আন্দোলন হৈছিলে, সেই সময়লৈ ঘূৰি যাবলৈ যিসকলৰ ইচ্ছা আছে, তেওঁলোকে হয়তো অসমত থকা এইসকল মানুহক, যিসকল মানুহৰ সংখ্যা 1 কোটিৰো অধিক আৰু যিসকলে অসমৰ মাতৃভাষা জীয়াই ৰাখিছে, মই এইকাৰণে কৈছোঁ, অসমত যেতিয়া শিক্ষা বিভাগে সিদ্ধান্ত ল'লে অসম চৰকাৰৰ যে যিবিলাক স্কুলত ল'ৰা ছোৱালী নাই সেই স্কুলবিলাক বন্ধ কৰিব লাগে, এটা স্কুলৰ লগত ইটো স্কুল জইন কৰি দিব লাগে। আপুনি বিশ্বাস কৰক, অসমত প্ৰায় 4,000 স্কুল খতম হৈ গ'ল। আৰু সেই স্কুলবিলাক ক'ত আছিলে? চব আছিলে গাঁওবিলাকত থকা স্কুল। সব গাঁৱত থকা স্কুল এটা স্কুলৰ লগত 4টা স্কুল জইন কৰি দিলে। তেতিয়াহে এটা স্কুলত থাকিব লগা ষ্টুডেণ্ট তাত গোট খালে। আৰু স্কুল ক'ত থাকিলে? বাগানৰ স্কুলকেইটা জীয়াই থাকিলে। কাৰণ বাগানৰ স্কুল, এটা স্কুলত কেইটা ষ্টুডেণ্ট থাকে? 350 ষ্টুডেণ্ট, ক'ৰবাত 400 ষ্টুডেণ্ট। আৰু সেই ষ্টুডেণ্টকেইটা কি ভাষা পঢ়ে? মাতৃভাষা পঢ়ে। কাৰণ ইয়াতে ইংলিছ মিডিয়ামত নাযায়, ক'ৰবাত যাব পৰা ক্ষমতা নাই, এইটো বেলেগ কথা, কিন্তু তেওঁলোকে ইংলিছ মিডিয়ামত নাযায়, তেওঁলোকে অসমীয়া মাতৃভাষা মাধ্যমত পঢ়ি সেই ল'ৰা ছোৱালীবিলাকে অসমীয়া ভাষাটোক জীয়াই ৰাখিছে। আৰু এই যিটো জাতিটোৰ যিটো অৱদান অসমৰ প্ৰতি, এইটো কোনো কাৰোবাক শিকাই দিয়া কথা নহয়, এইটো ইতিহাস আছে। 1960 চনত যেতিয়া অসম সাহিত্য সভা